এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুখিবুল হুছেইন। যোৰহাটত বীৰ লাচিত সেনাৰ হুংকাৰ, শৃংখল চলিহাৰ নেতৃত্বত যোৰহাট ষ্টেডিয়াম কমপ্লেক্সৰ পৰা পৌৰসভালৈ প্ৰতিবাদী কাৰ্যসূচী। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটত বীৰ লাচিত সেনাৰ হুংকাৰ, শৃংখল চলিহাৰ অংশগ্ৰহণ। যোৰহাট ষ্টেডিয়াম কমপ্লেক্সৰ পৰা পৌৰসভালৈ প্ৰতিবাদ কাৰ্যসূচী। উল্লেখযোগ্য যে যোৰহাট ষ্টেডিয়াম কমপ্লেক্সত উপস্থিত শৃংখল চলিহা মঙলবাৰে যোৰহাট উপায়ুক্তক যোৰহাটৰ এজন ব্যক্তি বাংলাদেশ মূলৰ বুলি কৈ স্মাৰক পত্ৰ প্ৰদানৰ পিছতে আজি যোৰহাট পৌৰসভা ঘেৰাও কৰাৰ উদ্দেশ্যে ষ্টেডিয়াম কমপ্লেক্সৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ধন্যবাদ দিছোঁ যোৰহাটবাসী ৰাইজক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ধন্যবাদ দিছোঁ বীৰ লাচিত সেনাৰ সৈনিকসকলক। আৰু আজি এইটো যিটো যাত্ৰা, এই যাত্ৰা অবিৰত যাত্ৰা হ'ব। আৰু এটা কথা, বাংলাদেশী আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব লাগিব। গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব, ঘৰটো উচ্ছেদ কৰিব লাগিব। এইকেইটা আমাৰ মূল দাবী আৰু এই মূল দাবীকেইটা মানিব লাগিব। ইয়াত আহি যোৰহাটৰ দৰে সাংস্কৃতিক নগৰী ঠিক গুমদামী কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহে বহি চাই থাকিব। আৰু কেনেকে পাছপোৰ্ট পালে, এই পাছপোৰ্টৰ ওপৰত এখন উচ্চস্তৰীয় তদন্ত কমিটি গঠন হ'ব লাগে আৰু পাছপোৰ্ট জব্দ হ'ব লাগে। কালি যিখন জন্মৰ চাৰ্টিফিকেট দেখাইছে, সেই সময়ত কিন্তু এনেকুৱা ধৰণৰ চৰ্চা চলিছে। জন্মৰ চাৰ্টিফিকেট তেতিয়া ব্যৱস্থা নাছিলে, বাৰ্থ চাৰ্টিফিকেট। তেতিয়া স্কুলৰ চাৰ্টিফিকেট হ'লে আচলতে জন্মৰ চাৰ্টিফিকেট হয়। এইখন বাংলাদেশত আনিছে। এখন বাংলাদেশত এবছৰ পূৰ্বে বীৰ লাচিত সেনাই যোৰহাটত সংবাদমেলযোগে কৈছিল যে ঢাকাই প্ৰতিকে বুলডোজাৰ চলিব লাগে। এতিয়া কেৱল আজাদ চৌধুৰী কিয় আৰু অন্যান্য সকলৰ ওপৰতো ব্যৱস্থা দাবী কৰিব। প্ৰথম চৰ্দাৰটোক ধৰি লওকচোন, প্ৰথম শিপাত ধৰি লওক। ডাল মোৰ এইবোৰ নিজে নাইকিয়া হৈ গ'ল। কালি আপোনাৰ বিৰুদ্ধে সৰব হৈছে তেওঁ। কালি সংবাদ মাধ্যমত সেইটো কথা পাতে নি, বেলেগ পাতক। তাৰ কথা শৃংখল চলিয়াক পিটন দিব লগীয়া হ'ল, এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ কৰিছে। পিটন আমি ভয় খাই আছো। কালি হোৱাই নাই মই আজাদ চৌধুৰী ভয়। এতিয়া যাত্ৰাটো আজি কেনেধৰণে আৰম্ভ হ'ব শৃংখল চলিয়া? আজাদ চৌধুৰী ভয়ত আমাক গোটেই লাচিত সেনা লাভ হোৱাই নাই। কাৰ্যসূচী দীঘলীয়া হ'ব, সংবাদমেল যোগে সভাপতি আৰু মুখ্য সচিবে জনাব। কিন্তু এটা কথা, এৰেষ্ট কৰিব লাগিব, নহ'লে যোৰহাট অচল কৰি দিয়া হ'ব। এৰেষ্ট কৰিব লাগিব দেই, এইটো কথা একদম চৰকাৰৰ স্পষ্ট বাৰ্তা। নাটকবাজি কৰিলে নহ'ব। যদি দেশ জাতিক আপোনালোকে সঁচাকে ভাল পায়, এৰেষ্ট কৰিব লাগিব। প্ৰত্যেক জিলাৰ পৰা সৈনিকসকল আহিছে। আজি আহিব, কাইলৈও আহিব, পৰহি আহিব, আহি থাকিব। ধাৰাবাহিক আন্দোলন আৰু যেতিয়ালৈকে তাক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আন্দোলন চলিব। প্ৰশাসনক 3 দিন সময়ত কিবা পালে দিছিলে। এতিয়া সীমা নাই, যিহেতু এৰেষ্ট নকৰিলে। এতিয়া আমি ৰাজপথত নামি আহিছো আৰু এতিয়া আন্দোলন চলিব। অতি শীঘ্ৰে আজাদ চৌধুৰীৰ গ্ৰেপ্তাৰ দাবী উত্থাপন কৰে শৃংখল চলিয়াই। আজাদ চৌধুৰীয়ে দিয়া ধমকিক নচ্ছাত কৰি নেতাগৰাকীয়ে কয় যে আজাদ চৌধুৰীলৈ কেৰেপ নকৰে বীৰ লাচিত সেনাই। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।